এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব। ঠিক আছে, মই এই মাহৰ ভিতৰত নহলেও মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। অকমান আগতীয়াকৈ জনাব নে এবাৰ? জনাই দিম আগতীয়াকৈ। হয়, মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব, তাৰ ভিতৰত ঘোষণা হৈ যাব।